এটা শ্ৰীযুত মদন চন্দ্ৰ ডেকাৰ আজি এখন অভিজ্ঞান গ্ৰন্থ মই আজি উন্মোচন কৰিলোঁ। দেউতাৰ মোৰ বহুত দিনীয়া আশা আছিল, মই দেউতাৰ কাৰণে কিবা এটা কৰিম। সেইকাৰণে মই দেউতাৰ ডাঙৰ জীয়ৰী ৰুমিমণি ডেকা সময় তেওঁৰ আজি আলোক সন্ধান এইখন গ্ৰন্থ আজি উন্মোচন কৰা হৈছে। আমাৰ ইয়াতে বহুতো ভুল ভ্ৰান্তি হৈছে, হ'ব পাৰে, একো নাই, সেইবিলাক বহুতৰ মানে সহায় সহযোগিতা, মোৰ পৰিয়ালেও সহায় কৰিছে বহুতখিনি। চবৰে সহায় সহযোগিতাতে মই এই গ্ৰন্থখন উন্মোচন কৰিব আজি সক্ষম হৈছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। দেউতাৰ আশা, মোৰ বহুত দিনৰ আশা আছিল, এইটো আজি মই সেই আশা উপনীত হৈছোঁ। এইটো মই এই যিটো সম্পাদনা সমিতি আটাইকে ধন্যবাদ দিছোঁ। মোৰ ডাঙৰ ছোৱালী ৰুমিৰ যত্নত এইটো হৈ উঠিছে। দীৰ্ঘদিন ধৰি সমাজ জীৱনৰ লগত জড়িত আছে। এতিয়াও থাকিম, যিকি মানে সুস্বাস্থ্যৰে যিমান দিন জীয়াই থাকোঁ সমাজৰ লগতে থাকিম সদায়। বিগত সময়ত যথেষ্ট উল্লেখনীয় মই এতিয়া আমাৰ চাংচাৰ যিখন এইমছ হ'ল, নৰ্থ ইষ্টৰ হোৱাৰ পিছত পাৰ্লিমেণ্টত ৰমেন ডেকাই কুৱেশ্যন কৰি গুৱাহাটীত হ'ব লাগে বুলি ক'লে। তাৰপিছত আমি ইয়াত জেগা চেগা ঠিক কৰাৰ পিছত ৰহাই এইটোত বাধা দিছিলে। এইটো কাৰণে কেলকাতা গ্ৰীণ ট্ৰিবিউনেলত কেছ গৈছিল। এই কেছো আমি সমাধা কৰি চাংচাৰত এইমছখন পতাৰ কাৰণে আমি সক্ষম হৈছিলোঁ। এটা শ্ৰীযুত মদন চন্দ্ৰ ডেকাৰ আজি এখন অভিজ্ঞান গ্ৰন্থ মই আজি উন্মোচন কৰিলোঁ। দেউতাৰ মোৰ বহুত দিনীয়া আশা আছিল, মই দেউতাৰ কাৰণে কিবা এটা কৰিম। সেইকাৰণে মই দেউতাৰ ডাঙৰ জীয়ৰী ৰুমিমণি ডেকা সময় তেওঁৰ আজি আলোক সন্ধান এইখন গ্ৰন্থ আজি উন্মোচন কৰা হৈছে। আমাৰ ইয়াতে বহুতো ভুল ভ্ৰান্তি হৈছে, হ'ব পাৰে, একো নাই, সেইবিলাক বহুতৰ মানে সহায় সহযোগিতা, মোৰ পৰিয়ালেও সহায় কৰিছে বহুতখিনি। চবৰে সহায় সহযোগিতাতে মই এই গ্ৰন্থখন উন্মোচন কৰিব আজি সক্ষম হৈছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। দেউতাৰ আশা, মোৰ বহুত দিনৰ আশা আছিল, এইটো আজি মই সেই আশা উপনীত হৈছোঁ। এইটো মই এই যিটো সম্পাদনা সমিতি আটাইকে ধন্যবাদ দিছোঁ। মোৰ ডাঙৰ ছোৱালী ৰুমিৰ যত্নত এইটো হৈ উঠিছে। দীৰ্ঘদিন ধৰি সমাজ জীৱনৰ লগত জড়িত আছে। এতিয়াও থাকিম, যিকি মানে সুস্বাস্থ্যৰে যিমান দিন জীয়াই থাকোঁ সমাজৰ লগতে থাকিম সদায়। বিগত সময়ত যথেষ্ট উল্লেখনীয় মই এতিয়া আমাৰ চাংচাৰ যিখন এইমছ হ'ল, নৰ্থ ইষ্টৰ হোৱাৰ পিছত পাৰ্লিমেণ্টত ৰমেন ডেকাই কুৱেশ্যন কৰি গুৱাহাটীত হ'ব লাগে বুলি ক'লে। তাৰপিছত আমি ইয়াত জেগা চেগা ঠিক কৰাৰ পিছত ৰহাই এইটোত বাধা দিছিলে। এইটো কাৰণে কেলকাতা গ্ৰীণ ট্ৰিবিউনেলত কেছ গৈছিল। এই কেছো আমি সমাধা কৰি চাংচাৰত এইমছখন পতাৰ কাৰণে আমি সক্ষম হৈছিলোঁ। এটা শ্ৰীযুত মদন চন্দ্ৰ ডেকাৰ আজি এখন অভিজ্ঞান গ্ৰন্থ